এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 7.1 কি দিয়া আছে 100 ওহম ৰোধক এটা 220 ভোল্ট 50 হাৰ্জ পৰিৱৰ্তী প্ৰবাহ উৎস এটাৰ লগত সংযোগ কৰা হৈছে ওকে তো আমাক কি দিছে আমাৰ লগত এটা ৰোধক আছে যাৰ মান কিমান 100 ওহম আৰু তাৰ লগত সেই ৰোধকটোক আমি কি কৰিছো এটা পৰিৱৰ্তী প্ৰবাহৰ লগত প্ৰবাহ উৎসৰ লগত আমি কি কৰিছো কানেক্ট কৰিছো ওকে যাৰ ভোল্টেজ কিমান 220 আৰু তাৰ ফ্ৰিকুৱেন্সি কিমান 50 হাৰ্জ ওকে তো প্ৰশ্ন দিয়া মতে আৰ মান কিমান 100 ওহম ভি মান কিমান 220 ভোল্ট আৰু ফ্ৰিকুৱেন্সি মান হৈছে আমাৰ 50 হাৰ্জ এই প্ৰশ্নটো কি বুলি কৈছে বৰ্তনীটোত প্ৰবাহৰ গড় বৰ্গমূল কিমান হ'ব আমাক কি দিছে প্ৰবাহৰ গড় বৰ্গমূল ওলাব দিছে ওকে আমি ইয়াক কি বুলি কওঁ গড় বৰ্গমূল আমি কি বুলি কওঁ ইংলিছত কওঁ ৰুট মিন স্কয়াৰ ভ্যালু ওকে মনত ৰাখিবা কি ৰুট মিন স্কয়াৰ ভ্যালু বুলি কয় আৰএমএস বুলি কয় ওকে আৰএমএস বুলি কয় ওকে এটা কথাটো হল আইআৰএমএস ৰ ভ্যালুটো আমি কেনেকৈ ওলাম ওকে তাৰ কাৰণে কনসেপ্টটো কি হয় এটা মনত ৰাখিবা সদায় আইআৰএমএস ভ্যালু ওলাবৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে এটো হৈছে কি IRMS equal to I naught by root 2 by IRMS equal to 0.707 of I naught কিন্তু এইকেইটা ফৰ্মুলা কি হয় তুমি চোৱা ইয়াত IRMS equal to I naught by root 2 ইয়াত I naught হৈছে আমাৰ প্ৰবাহৰ সৰ্বোচ্চ মান এটা আমাৰ এই 1 by root 2 মানটো কিমান পাও 1 by root 2 যদি কৰা কিমান পাবা 0.707 পাবা ওকে তো I naught ৰ মানটো হৈছে কোনটো সৰ্বোচ্চ মান কিন্তু প্ৰশ্নত আমাক সৰ্বোচ্চ মানটো দিয়া নাই ওকে তো গতিকে আমি কোনটো সমীকৰণ কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব আমাৰ নরমাল যোনটো আমাৰ ওহমছ ল সমীকৰণটো ইউজ কৰিব লাগিব ওহমছ ল কি হয় v equal to কি হয় IR তো I equal to কি হ'ব v upon R ওকে তো v upon R v মান আমাক কিমান দিছে 220 আৰু R মান হৈছে আমাৰ 100 কিন্তু 100 টো দুটা পইণ্টৰ আগত গৈছে মানে নহয় তো 2.20 এম্পিয়াৰ ওকে এটা হল আমাৰ IRMS ৰ ভ্যালু ওকে এতিয়া আমি সেকেন্ড প্ৰশ্নটোলৈ যাম কি কৈছে এটা সম্পূৰ্ণ চক্ৰৰ বাবে মুঠ কিমান ক্ষমতা ক্ৰয় হ'ব আমাক কি কৈছে ক্ষমতাৰ মান ওলাব দিছে ওকে এটা সম্পূৰ্ণ চক্ৰ বা ক্ষমতাটো কি বুলি কওঁ আমি পাৱাৰ বুলি কওঁ ওকে এটা সম্পূৰ্ণ চক্ৰৰ কাৰণে যদি আমি কি ওলাব বিচাৰো পাৱাৰৰ মান ওলাব বিচাৰো বা ক্ষমতাৰ মান ওলাব বিচাৰো তাৰ মানটো কি হয় আমাৰ সেইটো হৈছে আমাৰ IRMS into VRMS into cos 5 আৰু ইয়াত 5 টো কাক বুজায় আমাৰ দশা পাৰ্থক্যক বুজায় ওকে তো ইয়াত IRMS ৰ মান আমাক আমি কিমান ক্যালকুলেশন কৰি পালো 2.20 আৰু VRMS আমাৰ ভ্যালুটো দিয়া আছে কিমান 220 নেক্সট cos 5 মান ওকে 5 মান ওলাবলৈ কাৰণে আমি জানো যে যিকোনো এটা বৰ্তনীত যদি আমি কি লগাও এটা ৰোধক থাকে তো ৰোধকত কি হয় আমাৰ প্ৰবাহৰ যোনটো ফেজৰ হয় আৰু আমাৰ ভোল্টেজৰ যোনটো ফেজৰ হয় দুইটা কি হয় একেটা দিশতে থাকে ওকে তাৰ মাজত কোনো দশাৰ পাৰ্থক্য নাথাকে অৰ্থাৎ ইয়াত 5 মানটো কিমান হ'ব 0 ডিগ্ৰী ওকে তো cos 0 কি হৈ যাব 1 তো 2.2 পূৰণ 220 যদি আমি কৰোঁ কিমান পাম 484 যেটো আমাৰ ক্ষমতা ওলাব দিছে পাৱাৰৰ এককটো কি হয় ওয়াট তো 484 ওয়াট